নমস্কাৰ। অহাকালি 18 ফাগুন আৰু ইংৰাজীৰ 3 মাৰ্চ 1432 শকাব্দৰ অৰ্থাৎ অসমীয়া চনৰ এই বছৰৰ 18 ফাগুনৰ কালিৰ চন্দ্ৰগ্ৰহণটোৱে অসমীয়া বছৰৰ শেষৰটো চন্দ্ৰগ্ৰহণ। ইতিমধ্যে বিভিন্ন সময়ত চন্দ্ৰগ্ৰহণ আৰু সূৰ্যগ্ৰহণক লৈ বিভিন্ন ধৰণৰ বাদানুবাদ বিভিন্ন সময়ত প্ৰকাশিত হয় আৰু বিভিন্ন জ্যোতিষীসকলেও তেওঁলোকৰ বাৰ্তাবিলাক বিভিন্ন ধৰণে দিবলৈ চেষ্টা কৰে। মূলত চন্দ্ৰগ্ৰহণ বা সূৰ্যগ্ৰহণৰ সময়ত বিভিন্নজন ভক্তই বা বিভিন্ন ব্যক্তিয়ে যিসকলে হিন্দু শাস্ত্ৰ বা জ্যোতিষ শাস্ত্ৰক বিশ্বাস কৰে তেওঁলোকে বিভিন্ন ধৰণে পালন কৰিবলৈ চেষ্টা কৰে। অহাকালিৰ 3 মাৰ্চৰ যি ভাগ চন্দ্ৰগ্ৰহণ লাগিব সেয়া চন্দ্ৰগ্ৰহণৰ সময়খিনি বহুত সময়লৈকে থাকিব। আবেলি 3:20 সময়ত চন্দ্ৰগ্ৰহণ লাগিব আৰু সেই চন্দ্ৰগ্ৰহণ একেবাৰে সন্ধিয়া 6:48 সময়লৈকে থাকিব। মুঠ 3 ঘণ্টা 28 মিনিট সময় চন্দ্ৰগ্ৰহণ হৈ থাকিব। আৰু ইতিমধ্যে যিসকলে ছ'চিয়েল মিডিয়াক বিশ্বাস কৰিয়ে আজিকালি কাম কিছুমান কৰিবলৈ লৈছে আৰু বিভিন্ন সময়ত চন্দ্ৰগ্ৰহণ বা সূৰ্যগ্ৰহণেও সেইমতে যিসকলে মোবাইলত বিশেষভাৱে গুৰুত্ব দি মোবাইলৰ বাৰ্তাবিলাক সঁচা বাৰ্তা বুলি ভাবি যিসকলে ফ'ল' কৰে তেওঁলোকে সাংঘাতিকভাৱে পেনিক হৈ পৰে বা ভয়াতুৰ হৈ পৰে চন্দ্ৰগ্ৰহণ সূৰ্যগ্ৰহণৰ সময়ত। আৰু জ্যোতিষীসকলেও আপোনালোকক বিভিন্ন ধৰণে দিহা পৰামৰ্শ দিয়ে। একাংশ জ্যোতিষী, মই সকলো জ্যোতিষীৰ নাম লোৱা নাই বাৰু ইয়াত, বা একাংশ ছ'চিয়েল মিডিয়াত এক্টিভ থকা কিছুমান লোক আজিকালি ওলাইছে যিসকলে বিভিন্ন ধৰণৰ বাৰ্তা দি মানুহক পেনিক বা আতংকৰ মাজত ৰাখি ভাল পায় আৰু আতংকৰ মাজত ৰাখিলে তেওঁলোকৰ ভিউৱাৰ্ছবিলাক বৃদ্ধি হয় বুলি তেওঁলোকে ভাবে। মোৰ কোনো উদ্দেশ্য নাই যে মোৰ এইবিলাক কথাৰে মোৰ ভিউৱাৰ্ছ বৃদ্ধি হওক বা ভিউৱাৰ্ছ কমি যাওক। মোৰ কথাটো হ'ল মই আপোনালোকক অৱগত কৰিব খোজা কথাখিনি কিনো ক'ম সেইখিনি এবাৰ মন দি শুনিব। এতিয়া যিসকলক এনেকুৱাকৈ ভয় কৰি ৰাখিছে চন্দ্ৰগ্ৰহণত মানে ফাগুনে খেলিব, চন্দ্ৰগ্ৰহণৰ সময়ত পানী নাখাব, অমুক নাখাব, তমুক নাখাব, আপোনালোকে চন্দ্ৰগ্ৰহণৰ সময়তে এটা আবদ্ধ কোঠাৰ ভিতৰত সোমাই ৰাখিব, বাহিৰত নোলাব, বিভিন্ন ধৰণে দিহা পৰামৰ্শ আপোনালোকক দিছে বা সেইবিলাক ফ'ল' কৰিবলৈও চাইছে। আনকি পানীখিনিতো আপোনালোকক কৈছে যে তুলসীৰ পাত দি ৰাখিব, সেই পানীহে খাব। গোটেইখিনি কথাই বুজিলোঁ। কাৰণ চন্দ্ৰগ্ৰহণ বা সূৰ্যগ্ৰহণৰ সময়ত যি পৰিৱেশ সেয়া বিশুদ্ধ হৈ নাথাকে বুলি কোৱা হয়, মানে অশুদ্ধ হয় বা গোটেই মানে এটা নিগেটিভ এনাৰ্জি পৰিব, গোটেই এটা 5টা গ্ৰহৰ ওপৰত 10টা গ্ৰহৰ ওপৰত অমুক গ্ৰহৰ ওপৰত বেড এফেক্ট পৰিব, বেয়া প্ৰভাৱ পৰিব। মানে আপোনালোক মুঠতে একদম ভয়াতুৰ হৈ মানে কি কৰিব মানে একেবাৰে উৱাদি নোপোৱা কৰি দিয়ে। এতিয়া কথা হ'ল 3 ঘণ্টা 28 মিনিট সময়ৰ যি পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণৰ সময় আৰু যি চন্দ্ৰগ্ৰহণ ভাৰতবৰ্ষত দৃশ্যমান হ'ব সেই 3 ঘণ্টা 28 মিনিট সময়ৰ বেয়া যি প্ৰভাৱ সেই প্ৰভাৱখিনিৰ পৰা বচাৰ কাৰণে আপোনালোকে নিজে বিভিন্ন ধৰণৰ দিয়া তেওঁলোকে দিছে বা ফ'ল' কৰিব চাইছে। সেই সময়ৰ বায়ুমণ্ডলটোতো অশুদ্ধ হৈ যাব, বিশুদ্ধ হৈ নাথাকিব আৰু বায়ুমণ্ডলৰ বায়ুখিনিওতো অশুদ্ধ হৈ থাকিব। গতিকে 3 ঘণ্টা 28 মিনিটৰ এই চন্দ্ৰগ্ৰহণৰ সময়ৰ অক্সিজেনখিনি আপোনালোকে বন্ধ কৰি ৰাখিব পাৰিবনে? এইটোহে আচলতে ডাঙৰ কথা। আৰু দ্বিতীয়তে আপোনালোকে উদাহৰণ সহকাৰে কওকচোন যিসকলে এইবিলাক সাংঘাতিকভাৱে অন্ধ হৈ বিশ্বাস কৰে। মই কোৱা নাই চন্দ্ৰগ্ৰহণ নামানিব, বিশ্বাস নকৰিব, মই কোৱা নাই সূৰ্যগ্ৰহণ নামানিব, বিশ্বাস নকৰিব। কিন্তু আজিৰ তাৰিখত চন্দ্ৰগ্ৰহণ বা সূৰ্যগ্ৰহণৰ নামত লাখ মানুহ মৰি ছাৰখাৰ হৈ গৈছে নেকি? চন্দ্ৰগ্ৰহণৰ সময়ত
যিসকলে নিয়ম পালিছে তেওঁলোক পালিছে, যিসকলে পলা নাই বাহিৰত ওলাইছে, নিজৰ কৰ্মসূত্ৰত শ্ৰমিকসকলে নিজৰ নিজৰ কাম সম্পাদন কৰি আছে। কাম কৰি খোৱা মানুহখিনিয়ে বা ব্যস্ততাপূৰ্ণ জীৱনৰ মানুহখিনিয়ে বা যিসকলে চাকৰি বাকৰিত ওলাই যাব লাগিব তেওঁলোকে বাৰু চন্দ্ৰগ্ৰহণ বা সূৰ্যগ্ৰহণৰ প্ৰভাৱত একেবাৰে ইমান লেৰেলি গৈছে নেকি? বা চন্দ্ৰগ্ৰহণটো যোৱাৰ পিছতে সূৰ্যগ্ৰহণটো যোৱাৰ পিছত তেওঁলোকক হস্পিটেলাইজ কৰিব লগা হৈছে নেকি? সেনেকুৱা বাতাবৰণ আজিৰ তাৰিখলৈকে হৈছেনে? আমি বিভিন্ন সময়ত ৰিক্সাৱালা, ঠেলাৱালা, তৰকাৰী দোকানীজনক যিজন থলুৱাভাৱে প্ৰডাকশ্যন কৰে, এই খাটি খোৱা মানুহখিনিক আমি বাৰ্গেনিং কৰোঁ। তেতিয়া আমি পাপ পুণ্যৰ কথাটো প্ৰশ্ন নকৰোঁ। আৰু একেজন মানুহে যেতিয়া মাৰোৱাৰীৰ দোকানত বা ডাঙৰ দোকানত যাম, আমি যি খোৱা খাদ্য খাম সেইটোৰ যি মূল্য, তাত উপৰি যিখিনি GST লাগিব সেই GST মূল্যখিনিও আমি ভৰিছোঁ। এটা মিঠাইত যদি বিক্ৰী কৰা দাম তেওঁলোকে 25 টকা, GST লাগি পেলে হৈছে 30 টকা, আমাৰ কোনো প্ৰশ্ন নাই। 30 টকীয়াতে GST ভৰি হ'লেও মিঠাইটো খাইছোঁ। সেই একেজন মানুহে আহি আকৌ ফুটপাথত নিজৰ জীৱনৰ তাৰণাত জীৱিকা নিৰ্বাহ কৰি থকা সেই খাটি খোৱা লোকজনক 1 কেজি পাচলিত 4-5 টকাৰ কাৰণে আমি বাৰ্গেনিং কৰি আছোঁ। বিভিন্নজনে বিভিন্ন সময়ত নিজৰ মাতৃক, নিজৰ পিতৃক লালন পালন কৰিব নোৱাৰি বৃদ্ধ আশ্ৰমৰ দৰে আশ্ৰমত থৈ আহিবলগীয়া পৰিৱেশ হৈছে। নিজৰ ঘৰত শ্ৰমিক হিচাপে কাম কৰি থকা শ্ৰমিকজনক বিভিন্নজন লোকে বা একাংশ লোকে বিভিন্ন ধৰণে অত্যাচাৰ কৰে। আমি মিডিয়াৰ জৰিয়তে এইবিলাক দেখিবলৈ পাওঁ। তেতিয়া কিন্তু চন্দ্ৰগ্ৰহণৰ সময়ত, সূৰ্যগ্ৰহণৰ সময়ত আমি নকৰিবলগীয়া কাম কৰি নিজৰ অপৰাধৰ কথাটো আমি ফিল নকৰোঁ বা অনুভৱ নকৰোঁ। কথা হ'ল চন্দ্ৰগ্ৰহণ, সূৰ্যগ্ৰহণ এয়া প্ৰকৃতিৰ বা জ্যোতিষশাস্ত্ৰৰ বা সৌৰজগতৰ কিছুমান প্ৰচেছ বা পদ্ধতি। বছৰত চন্দ্ৰগ্ৰহণো হ'ব, সূৰ্যগ্ৰহণো হ'ব আৰু বিভিন্ন ধৰণৰ ব্যৱস্থাও থাকিব। প্ৰতিটো কথাৰ কিছুমান সমস্যা থাকিলে সমাধান যেনেকৈ থাকে, প্ৰত্যেকটো কথাৰে একোটা সমস্যাত সমাধানো থাকিব। চন্দ্ৰগ্ৰহণ আৰু সূৰ্যগ্ৰহণক লৈ যিসকল তথাকথিত ইউটিউবাৰ বা ছ'চিয়েল মিডিয়াত এক্টিভ হৈ থকা লোকে বিভিন্নজন ব্যক্তিক, বিভিন্নজন মানুহক বিভিন্ন ধৰণে আতংকিত কৰি ৰাখিবলৈ চাই, পাৰিলে বন্ধ কৰিবলৈ চেষ্টা কৰিব। আমিও পূজাৰী মানুহ, আমিও মানুহ। হিন্দু সংস্কৃতিক বিশ্বাস কৰোঁ যিহেতু, সনাতন সংস্কৃতিক বিশ্বাস কৰোঁ যিহেতু, প্ৰতিটো কথাই আমি মানিবলৈ চাওঁ। কিন্তু বিশ্বাস কৰি মানি বিভিন্নজন ব্যক্তিক আতংকিত কৰি তোলাটোৱে আমাৰ উদ্দেশ্য বা লক্ষ্য নহয়। আতংকৰ পৰা কেনেকৈ ভক্তসকলক পৰিত্ৰাণ কৰাব পাৰি দিহা পৰামৰ্শৰে সেইখিনি কৰিবলৈহে যত্ন কৰাব লাগে। বিষয়বস্তুটো এইকাৰণে আজি ক্ষোভেৰে ক'বলগীয়া হৈছে, কাৰণ ইতিমধ্যে মোৰ মোবাইলত বিভিন্নজন ব্যক্তিয়ে বিভিন্ন ধৰণৰ ইনষ্টাগ্ৰামত ওলোৱা কিছুমান ভিডিঅ', কিছুমান ইউটিউবত ওলোৱা ভিডিঅ' মোলৈ প্ৰেৰণ কৰিছে আৰু বিভিন্ন ধৰণে প্ৰশ্ন কৰিছে। কালিৰ চন্দ্ৰগ্ৰহণৰ সময়খিনিত 9 ঘণ্টামান আগৰ পৰা কুটক কাল লাগিব, তাৰপিছত ইমান সময়ৰ পৰা ইমান সময়লৈকে ইমান থাকিব, গতিকে আমি কি কৰিম, কেনেকৈ কৰিম, অমুক নকৰিম, তমুক নকৰিম, কেনেকৈ চলিম। বেয়া সময়খিনি যেতিয়া আহিব তেতিয়াতো আপোনালোকে উশাহখিনিও ল'ব নালাগে নিয়মমতে, কাৰণ চন্দ্ৰগ্ৰহণৰ উশাহখিনিও বেয়াই। সূৰ্যগ্ৰহণত থকা যি অক্সিজেন আমি গ্ৰহণ কৰোঁ সেয়াও বেয়া। পাৰিব 3 ঘণ্টা 28 মিনিট সময় নিজৰ অক্সিজেন নোলোৱাকৈ, নিজে উশাহ নিশাহ নোলোৱাকৈ বাচি থাকিব পাৰিব? নোৱাৰিব ন। সেইবাবে মোবাইলত ওলোৱা সকলো কথাতে
উটি ভাহি নাযাব, এইখিনি বাৰ্তা দিবলৈ আজিৰ এই ভিডিঅ'টো নিৰ্মাণ কৰিছোঁ। অৱশ্যে প্ৰসংগত ক'ব ওলাইছোঁ, কালি আবেলি 5মান বজালৈকে সম্ভৱতঃ এই মুহূৰ্তত সঠিককৈ পোৱা নাই, কাৰণ মই পঞ্জিকাখন কিমান সময়লৈকে পূৰ্ণিমা তিথিটো আছে মই এই মুহূৰ্তত পাহৰি গৈছোঁ। তথাপিও আবেলিলৈকে পূৰ্ণিমা তিথি আছে, আৰু এনেও 3টা পিছত যিহেতু চন্দ্ৰগ্ৰহণ লাগিছে, তাৰ আগতে আপোনালোকে খোৱা বোৱা কৰি উঠিব পাৰিলে চাব। আৰু ফল্গুদান যি উৎসৱ, ফল্গুদান ভগৱান প্ৰভু দিনৰ 12টামান বজাৰ আগতে দিব পাৰিলে অতি ভাল। আৰু সেই 12টামান বজাৰ সময়ৰ ভিতৰতে ভগৱানক দিব, যিহেতু যি বস্তু ভগৱানক নিবেদন কৰিব সেয়া নিজেও গ্ৰহণ কৰিব লাগে বুলি বিশ্বাস। গতিকে ভগৱানক যদি 3:20 আগত 12টামান বজাৰ পৰা 1টামান বজাৰ ভিতৰত যদি ভগৱানক ফল্গুদান দিব পাৰে, তেতিয়াহ'লে নিজেও ফল্গু উৎসৱ পালন কৰিব। আৰু যদি নোৱাৰে, 3মান বাজি যায় ফল্গুদান উৎসৱৰ সময়, তেতিয়াহ'লে নিজেই কালিৰ দিনটোত 3:20 পিছত ফাকু গাত বা কোনো ধৰণৰ আবিৰ গাত প্ৰসাদন হিচাপে নল'ব বা সেয়া নকৰিব পাৰিলে। বাকী নিজৰ বিশ্বাস আৰু নিজৰ ভক্তিৰে কাম কৰি যাওক, আৰু বিশ্বাসে মিলয় হৰি বুলি এটা কথাও আছে। গতিকে মোৰ এইখিনি কথা এইকাৰণে ক'বলগীয়া হৈছে, কাৰণ বিভিন্ন সময়ত আমি চন্দ্ৰগ্ৰহণ সূৰ্যগ্ৰহণৰ সময়ত মানুহখিনি আতংকিত হৈ পৰা আমি মন কৰোঁ। গতিকে আতংকৰ পৰা কেনেকৈ আপোনালোক পৰিত্ৰাণ হ'ব বা আতংকৰ পৰা কেনেকৈ নিজক উদ্ধাৰ কৰি ৰাখিব, এইখিনি বাৰ্তা দিবলৈ আজিৰ এই ভিডিঅ'টো নিৰ্মাণ কৰিছোঁ। যদি ইয়াত মোৰ কথাত কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা মাৰ্জনা কৰিব বুলি পৰম বিশ্বাস আৰু ভক্তিৰে অনাগত দিনৰ ফল্গু উৎসৱে আপোনালোকৰ শৰীৰৰ সমস্ত বসন্তকালীন ৰোগৰ পৰা পৰিত্ৰাণ পাওক আৰু কুশল মংগলে চিৰজীৱী হওক, তাৰে কামনাৰে নমস্কাৰ।